तुम जो कह दो तो चांद तारों को तोड़ लाऊंगा मैं इस तरह भला यूं मुझे तुम क्यों सताती हो तुम আজিকালি তিনিআলি চাৰিআলি মূৰত সেই ব্ৰইলাৰ কাটি বিকিবলৈ লৈছোঁ ব্ৰইলাৰ বিজনেছ কৰি বৰ এটা সেই লাভ হোৱা নাই এনেকৈ বোলো সেই কাটি বিকিলে অকণ লাভ হয় নেকি খুব বিক্ৰী হৈছে কিন্তু এনেকৈ সেই ৰাস্তা কাষত বিকিলে বহুত বিক্ৰী হয় কালি একেদিনাই 1500 টকা বিকিছোঁ ব্ৰইলাৰ আজি এতিয়ালৈকে 500 টকা বিকিলোঁ আৰু আহে নেকি কোনোবা মানুহ কিন্তু এনেকৈ সেই চাৰিআলি মূৰত মই যে সেই ব্ৰইলাৰ কাটি বিকিছোঁ আমাৰ জীয়াই নাজানে আকৌ জীয়াই গম পালে যে মোক থ'ব আৰু কিন্তু ডাঙৰ কথা পইচাহে লাগে মানুহক লাগিলে য'ৰ পৰাই নগ'তো চুৰ ডকাইত নাই কৰা নহয় মাংস বিকি পেলানি সেই পইচা ভাল বিক্ৰী হৈছে এইকেইদিনে নবী তই আজিকালি সেই মাংস কাট নেকি অঁ কালিৰ পৰা আৰম্ভ কৰিছোঁ মাংস কাটিবলৈ এই কি বুলি ক'ৰ পৰা ওলালি শিকিছে তাক মই বোলো এনেই অকণ ওলাই যাওঁচোন চাৰিআলি ফালে মই আকৌ ভবা নাছিলোঁ তই এনেকৈ মাংস কাটি বিকি আছ বুলি কথাটো জীয়াই গম পায় নে নাপায় নেপায় তাইক ক'বলৈ হ'লে আৰু যেনিবা সেই বিকিবলৈ দিব সেই মাংস তাই অকণমান বেছিয়ে নহয় আৰু ব্ৰইলাৰ বিজনেছ সামৰিবলৈ কৈ আছিলে মোক মই মনে মনে কাটি বিকি আছোঁ নকবি তাইক পইচা কেইটকামান গোটাই লওঁ বুলি ভাবিছোঁ মাংস কাটি পেলানি হ'ব বাৰু দে নকওঁ হেৰি নহয় মাংস 100 টকা সেই কাটি থচোন মই অকণমান আগৰ পৰা আহোঁগৈ যাওঁতে লৈ যাম হ'ব দে কাটি থোৱাই আছে ভৰাই থৈ দিম যাওঁতে লৈ যাবি ঠিক আছে ভৰাই থৈ দিবি দেই মই অকণমান দেৰি পিছত ঘূৰিমেই বাৰু হ'ব যা জীয়াক ক'বলৈ হ'লে মৰিলোহে আৰু তাইৰ লগতে লাজ লাগে নহয় গম পাবলৈ হ'লে মোক ঠিকছে গালি দিব গোৱাল গালি দি দিম মাথা গৰম কৰি দিব এইটো ব্ৰইলাৰ কাটি থৈ দিওঁ এনেও সেই মানুহবোৰ এতিয়া ওলাই আহিবহে ব্ৰইলাৰ বিক্ৰী হৈ যাব ফিনিছ হৈ যাব এইডোখৰতে সেয়া শুনিছা এই ব্ৰইলাৰখন লৈ লওঁ নেকি ৰাতিকে চিকেন বনাবা হেৰি কি বনাবা বাটাৰ চিকেন বনাবা নে চিলি চিকেন বনাবা চিলি চিকেনকে বনাই দিম নহ'লে কেপচিকাম আছে নহয় অঁ ঠিক আছে চিলি চিকেনকে বনাই দিবা খাই ভাল লাগিব বৰ বেছিকৈ ল'ব নালাগে কমকৈ ল'বা ঠিক আছে 1 কেজি লৈ ল'ম হ'ব কেপচিকাম আছে আৰু বেলেগ একো নল'লে হ'ব মছলা চছলা আছেই এইটো দেখোন জীয়াৰ ককাই আমাক মোক ব্ৰইলাৰ বিকি থাকোঁতে দেখিলে ভাইটি ব্ৰইলাৰ কেজি দিবাচোন তুমি মোক দেখি ইমান চখ খাইছা কেলে একো নাই আধা কেজি দিম ন কিমান দিম ক'লে আধা কেজি নহয় 1 কেজি আৰু ছালটো এৰুৱাই দিবা দেই আছেই ছাল এৰুৱাই থোৱা মাংস তেতিয়াহ'লে জুখি দিয়া তোমাক মোক ক'ৰবাত দেখা লাগিছে কিয় বাৰু ক'ত দেখিলে মইতো আপোনাক দেখা লগা নাই মই আপোনাক চিনি নাপাওঁ আপুনি মোক চিনি নাপায় নহয় মই এবাৰ দেখিলে মানুহ পাহৰি নাযাওঁ তুমি মোৰ বিয়াৰ ৰিচিপশ্যনত গৈছিলা নেকি বাৰু মই কিন্তু তোমাক চিনি নাপাওঁ তুমি মোৰ ৰিচিপশ্যনত কেনেকৈ পালাগৈ গৈ এই দাদা একেটা চেহেৰা মানুহ বহুত থাকে নহয় মোৰ নিচিনা চাগে কোনোবা ল'ৰা আপোনাৰ বিয়ালৈ গৈছিলে মই যোৱা নাই মই আপোনাক দেখাই নাই আজিলৈকে আজি প্ৰথম দেখিছোঁ মই আপোনাক চিনি নাপাওঁ নহয় ঠিক আছে তুমি সেই মাংস 1 কেজি পেক কৰি দিয়া মোক যাওঁ ৰাতিৰ সেই ডিনাৰ ৰান্ধিবলৈ আছে হেৰি কৰিবলৈ আছে এনেই দেখা লাগিলে তোমাক হ'ব দিয়া ভাইটি ঠিক আছে দাদা মই এতিয়া পেক কৰি দিছোঁ ব্ৰইলাৰবোৰ ফ্ৰেছ নে বাৰু আজি মৰা নে কালি মৰা দাদা আজি এতিয়া আবেলি সেই লৈ আহিছোঁ পাখি চাখি গুচাই একদম ফ্ৰেছ আমি গেলা মুৰ্গী নিবিকো নহয় ঠিক আছে বাৰু দিয়া ইমান দেৰি হৈছে আজি ফুৰি কৰি আহোঁতে জীয়াই যে ভাতকেইটাও ৰান্ধি নথয় ঘৰত এতিয়া গৈ পেলাই আকৌ মই ভাত ৰান্ধিবগৈ লাগিব চিকেন বনাবগৈ লাগিব তাই ৰখি থাকিব আৰু ভাত বনাব খামকৈ বৰ কিবা ধৰণৰ ছোৱালী দেই আকৌ বনাই দিয়া কিছুমান বস্তু নাখায় নহয় ইটো নাখাওঁ সিটো নাখাওঁ আকৌ তাইৰ কাৰণে এক্সট্ৰাকৈ বনাব লাগে এইজনী যে বিয়া দি দিলেহে মোৰ শান্তি হ'ব আৰু থাকিলে মানে মোৰ বহুত অশান্তি ভাল ল'ৰা এটা চাই সোনকালে বিয়াহে দি দিব লাগে এই ৰাঘৱৰ লগতে ভাল হ'ব তাইৰ বিয়াখন ভালেই ল'ৰাটো ফুৰিবলৈ গৈছে একদম দেৰিলৈকে অহাই নাই মই একো ভাত বনাবলৈ নাই আৰু মোক ভাত বনাই খুৱাবহি লাগিব মই একো বনাই খাবলৈ নাই কথা ইমানেই বেছি হৈছে এজনী আহিয়ে একেবাৰে তাই ফুৰিবলৈ গ'ল সোনকালে গুচি আহিব পাৰে মই ভাত বনাম বুলি ভাবিছোঁ চাগে নবনাওঁ আমাৰ ভাত চাত বনাবহি লাগিব তাই আৰু এই নবীনটো ফোন চোন ৰিচিভ নকৰা হ'ল নহয় কি কৰি আছে জানো সন্ধিয়াৰ পৰা ফোনে ৰিচিভ নাই কৰা ক'তনো গৈছে ঠিক নাই ইহঁত পালেহি ঠিকছে এইখিনিতে লাগিম ৰ এখুটা ঐ জীয়া কি কৰিছ ভাতটো পাতিছিলি নেকি বাৰু তহঁতি ৰাতি এডোখৰলৈকে ঘূৰি ফুৰিবি আৰু মই ভাত বনাই থৈ দিম তহঁতৰ কাৰণে নাই বনোৱা ভাত বনাবলৈ কয় এতিয়া নব মই খাম ভোক লাগিছে মোক তেনেকৈ কেনে কৈছ এতিয়াতো বেছি ৰাতি হোৱাই নাই 8টা বাজিছেহে আমি চিকেন লৈ আহিছোঁ নবৈ চিলি চিকেনটো বনাম বুলি ভাবিছে তইতো ভাতটো ৰাইচ কুকাৰতে পাতি দিব পাৰিলিহেঁতেন দৰকাৰ পৰিছে ঘৰৰ বোৱাৰীজনীয়ে ভাত ৰান্ধিব লাগে নে ছোৱালীজনীয়ে ভাত ৰান্ধিব লাগে নবৈ হৈ কি কাম কৰিব লাগে নালাগে নবৈ নাজানে মই তাইক লৈ গৈছোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ ল'ৰাটোৰ আজি সুধি আছিলে কাৰণে মই গৈছোঁ দুইটা সেইটোতেনো তহঁতি আৰু ইমান হেৰি কৰিব লাগেনে মায়ে কি কৰিছে আহিলিগৈ তহঁত দুটা মই বোলে আজি নাহিবি নেকি আকৌ মা কিনো কথাবোৰ কওঁ বাৰু মই লগৰটোৰ ঘৰত থাকিম নে কি বাৰু এনেওতো কৈ থৈ গৈছোঁ আহিমগৈ বুলি কৈ থৈ গৈছা হয় দিনৰ এবেলাতে ওলাই গ'লি নহয় ৰাতি সেই চাকি জ্বলাৰ আগত যে ঘৰ সোমাবহি লাগে লাইট জ্বলাৰ আগত সেইবোৰ কথা নাজানো
তই নবৈজনী এই চেলেনাই নাজানে নেকি এইবোৰ কথা? নহয় মানে মা, লগৰখিনিয়ে ৰখাই দিলে যে এখেতৰ, সেইকাৰণেহে থাকিবলগীয়া হ'ল। আমি সোনকালে গুচি আহিম বুলি ভাবিছিলোঁ। সিহঁতি ক'লে বোলে অকণমান দেৰি থাকা সেইকাৰণেহে ৰখি দিলোঁ। থোৱাহি থাকা বুলি ক'লে আৰু সেই দৰকাৰ নাই নহয়। খালা বেলা সোনকালে গুচি আহিব লাগে। এতিয়া ৰাতি 8টা বাজিলে, আজি ভাত খোৱাবনে নোখোৱা পিছে? হে, ৰখি আছোঁ আহিব, বোৱাৰীয়ে ভাত বনাব নাহে। মা তয়ো যে আৰু দেই, আৰু তই জীয়া, মাৰ কথাটো বাদ দিছোঁ বাৰু। জীয়া তইতো ডাঙৰ ছোৱালী, এতিয়া ভাতকেইটা বনাব পাৰ নে নোৱাৰো বাৰু? ৰাইচ কুকাৰতে দি দিলেও হয় দেখোন, বেছি কষ্ট কৰিবই নালাগে। চেলেনাই এতিয়া সেই চিকেন বনাবই, তহঁতি অলপমান সহযোগিতা কৰিলে ভাল হয়। হৰি ৰাম, হে নতুন বোৱাৰীজনী ঘৰত থাকোঁতে সেই আমি ভাত বনাম কথা ক'বলৈ আহিছ? কথা নকবি আকৌ তই দেই। সেই বিয়া পাতিলি বুলি এতিয়া সেই উভত গৈয়ে নাছিলে নহ'ব। বোৱাৰী হিচাপে থাকিবলৈ কবি ঘৈণীয়েৰক। সোনকালে ভাত বনাবলৈ ক, ভোক লাগিছে। মা বেয়া চেয়া নাপাব আৰু দেই, মই এতিয়া বনাওঁগৈ যাওঁ। সঁচা কথা কৈছোঁ মা, তোৰ কাৰণেই জীয়া বেয়া হৈছে। তই এইবোৰ দেখুৱাইছ সেইকাৰণে তাই তেনেকুৱা। অকণমানতো ধৈৰ্য ধৰ, বনাবগৈ এতিয়া চেলেনাই বনাবগৈ ভাত। এতিয়া কাপোৰ কানি সলাই গা পা ধুই ভাত বনোৱালে আইধাই পৰিবগৈ। ভোকত হেৰি হৈ গৈছেগৈ, গেষ্ট্ৰিক নিচিনা হৈ গৈছেগৈ। 10টা 11টা বাজিবগৈ এতিয়া ভাত খোৱা। বোৱাৰী আনি লাভটিতো হ'ল। তহঁতি অকণমান লাগি মেলি নিদিওঁ আৰু এতিয়া অকণ দেৰি হ'বই আৰু, অকণমান দেৰি ৰখিব লাগিব। মেচিন নহয় আমি মানুহে ভাগৰে জোগৰে আহিছোঁ। এতিয়া এই ভাত বনালে খাবি আৰু, বেছি হুলস্থুল কৰি নাথাকিবি। গেটৰ মুখত ৰৈ লৈ মানুহক শুনাই নাথাকিবি, ব'ল ভিতৰলৈ। কি গেটৰ মুখত ৰৈ লৈ মানুহক শুনাই নাথাকিবি? কথা ক'বলৈ আহিবি তই, কাকো মানুহক শুনাই থকা নাই। তহঁতি এতিয়া দেৰিকৈ সোমাইছে বুলি চবৰে চকুত পৰিছে গাড়ীখন লৈ আহি। আকৌ ক'ব নালাগে নহয়, লোকৰ চাগেচোন যা। ধনীয়া আমাৰ বোৱাৰীহঁতক চাগেচোন যা, ঘৰতে সোমাই থাকে। ঘূৰি নুফুৰে নহয় ৰাতি বিয়লি এনেকৈ নবৈজনী। কথা ক'বলৈ আহিবি, বেছি মডাৰ্ণ নোলাবি আকৌ। আৰে আজিহে দেৰি হৈছে, সদায় দেৰি হয় নেকি কিবা? সদায়তো নাযাওঁৱেই, আজি এদিন ওলাই গ'লে তহঁতৰ ইমান একদম হেৰি নে বাৰু? দেখিছ দাদাই একদম সেই নবৌ লগ পাই পেলাই তোৰ লগত মুখে লাগিছে। আগতে তেনেকৈ মুখে নালাগি। বিয়া পাতিলে সেই নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবিছে। এইবোৰ কিনেই ডাঙৰ কৰিলোঁ গোমুত ধুৱাই পঢ়াই শুনাই। এতিয়া সেই ঘৈণীয়েকক পাই পেলাই নিহে মোক দেখিব নহ'ল। নবৌ আপুনি এইখিনিতে ৰৈ এনেকৈ চাই থাকিব নালাগে, সোনকালে যাওক আৰু ভাত বনাওঁগৈ, ভোক লাগিছে। গৈছোঁ মই সোনকালে ভাতটো বনাই দিম, চিলি চিকেন বনাই দিম, টেনশ্যন নল'ব আপোনালোকে। চেলেনা তুমি বেয়া নাপাবা আৰু, ইহঁতি এনেকুৱাই, সোনকালে ভাতটো বনাই দিয়া, তেতিয়াহে মনে থাকিব আৰু। ঠিক আছে দিয়ক, মই একো বেয়া পোৱা নাই, মই ভাত বনাওঁগৈ। অকণমান দৌৰি দিওঁচোন আমাৰ গাৰ্ডেনখনতে, বৰ শকত হৈছোঁ, অকণমান ফেটছবোৰ কমেই নেকি বোলো। অকণমান ক্ষীণাব লাগিব পিছে দেই, ডক্টৰেও কৈছে। টোপনি উঠি গ'লগৈ। আগতে আমাৰ চেলেনা বেটি এইখিনিতে এক্সাৰচাইজ কৰি থাকে নহয় সন্ধিয়া। মনতহে পৰিছে পাই ছোৱালীজনীলৈ। কাইলৈ এপাক যাওঁৱেই নেকি তাই খবৰ এটা কৰিবলৈ। ঘৰত তিয়ঁহ চিয়ঁহবোৰ ৰঙালাও চঙলাও ধেৰ হৈছে, অলপ দি থৈ আহিমগৈ। কি ভাবিছা? এই শাহুমা ভাবিছোঁ বোলো কাইলৈ চেলেনা বেটি ঘৰলৈ এপাক যাওঁ নেকি। আঠমঙলা নোহোৱাকৈ যাব নাপায় নহয়। আঠমঙলাটোতে আহি লওক, তাৰপিছতহে যাব পাৰিবা। হয় নেকি? মই আকৌ নেজানো নহয়। আঠমঙলা অহা বুধবাৰে পৰিছে হ'বলা। সেইবোৰ ঠিক ঠাক কৰিব লাগে খানা পিনা। সেইবোৰ চিন্তাই কৰিব নালাগে, মই আগৰ পৰাই ঠিক ঠাক কৰিয়ে থৈছোঁ। মাংস চাংস চব বন্দবস্ত কৰিয়ে থৈছোঁ। পাচলি চাচলি চব বন্দবস্ত কৰি থোৱাই আছে। ঠিক আছে তেন্তে, খানা পিনা ধুনীয়াকৈ হ'ব লাগে আৰু। তাৰপিছততো ময়ো যাম বুলি ভাবিছোঁ চেলেনা ঘৰলৈ। মোক থৈ আহিবাগৈ, তাইৰ ঘৰত থাকি আহিমগৈ এমাহ 2 মাহ। ঠিক আছে, আপুনি তাত থাকিলে মোৰো ভাল লাগিব ছোৱালীটিৰ লগত। যাব, আপোনাক মই থৈ আহিমগৈ। তাই আঠমঙলা আহি যোৱাৰ পিছতে আপোনাক থৈ আহিমগৈ দেই। থৈ আহিবাগৈ। বহুত দিন থাকি আহিমগৈ তাইৰ ঘৰত মই। এজনীয়ে নাতি মোৰ। বন্ধুসকল, আজিৰ খণ্ডটি ইয়াতে সামৰিছোঁ। আপোনালোকে যদিহে আজিৰ খণ্ডটি চাই ভাল পালে, লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটি এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব দেই বন্ধুসকল। আৰু ঘণ্টা বটনটো দবাই থ'ব, তেতিয়াহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব। আগলৈ এনেদৰে চাই থাকিব দেই বন্ধুসকল, মৰম দি যাব।